সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17ত তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, জীৱনত যেতিয়া সকলো ফালৰ পৰা কেৱল দুখ আৰু নিৰাশা আহে তেতিয়া মানুহে ক'ত শান্তি বিচাৰি পায়? আজি আমি আপোনালোকক শুনাম গোলাঘাট জিলাৰ ধ্ৰুৱতাঁতীৰ জীৱনৰ এক সত্য কাহিনী। ধ্ৰুৱে ব্ৰহ্মা, বিষ্ণু, শিৱ, দুৰ্গা আদিৰ পূজা আৰু হৰি কীৰ্তন কৰিছিল, কিন্তু এইবোৰ কৰিও তেওঁৰ জীৱনত মানসিক আৰু আৰ্থিক কষ্টৰ উপৰিও পত্নীৰ শৰীৰ এক অসাধ্য ৰোগে দেখা দিছিল। আনকি এক ভয়ংকৰ পথ দুৰ্ঘটনাটো পতিত হৈছিল। কিন্তু এদিন টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগ শুনি তেওঁ প্ৰকৃত সত্যৰ সন্ধান পালে আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈছে। ইয়াৰ পিছতেই তেওঁলোকৰ জীৱনলৈ আহিল অভাৱনীয় পৰিৱৰ্তন। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা পোৱা প্ৰথম নামজপ কৰি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰাৰ লগতে পত্নীৰ অসাধ্য ৰোগো সম্পূৰ্ণ ভাল হ'ল। আহক শুনো ধ্ৰুৱতাঁতীৰ জীৱনৰ সত্য কাহিনী তেওঁ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ধ্ৰুৱতাঁতী হয়। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মই মৰাঙী বাগান গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 2020ত লৈছিলোঁ। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই শিৱ, বিষ্ণু, দুৰ্গা, গণেশৰ, হনুমানৰ পূজা কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? এই সাধনা প্ৰায় মই 15 বছৰমান কৰিলোঁ। আৰু সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? সেই সাধনাৰ দ্বাৰা লাভ মই একো এটা লাভ পোৱা নাছিলোঁ। আৰু বিশেষভাৱে আৰ্থিক কষ্টটো আমাৰ আছিলে, মানসিক কষ্টও আছিলে, আৰু বহুত ধৰণৰ আমি দুখো পাইছিলোঁ, কষ্ট পাইছিলোঁ। পিছত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? এদিন যি আমাৰ সামাজিক যি নামঘৰ থাকে, সেই নামঘৰত মকৰ সংক্ৰান্তি বুলি যিটো আমি মানো, ৰাতি আমি স্নান কৰিবলৈ যাওঁ নদীত। সেই স্নান কৰাৰ আগতে আমাৰ যিটো জাগৰণ হয় নামঘৰত, যেতিয়া নামঘৰত জাগৰণ হয় তেতিয়া আমি গোটেই ৰাতিটো আমি কীৰ্তন কৰি থাকোঁ। হৰে কৃষ্ণ হৰে ৰামৰ কীৰ্তনটো আমি কৰি থাকোঁ। যেতিয়া কীৰ্তনটো আমি কৰাৰ পাছত অলপমান সময় যেতিয়া আমি বিৰাম ল'লোঁ, বিৰাম লোৱাৰ পাছত কি হ'ল, মই যেতিয়া ঘৰলৈ আহিলোঁ, ঘৰলৈ আহি মই টিভিটো যেতিয়া অন কৰিলোঁ, টিভিটো অন কৰাওঁতে চেনেলটো বদলি কৰোঁতে সন্ত ৰামপালজী মহাৰাজৰ সাধনা চেনেলত সৎসংগ আহিলে। যেতিয়া সৎসংগ আহিলে সন্ত ৰামপালজী মহাৰাজে কৈছে যে বোলে वेद पढ़ने वालों को वेद समझ में नहीं आया, गीता पढ़ने वालों को गीता समझ में नहीं आया, और भागवत पढ़ने वालों को भागवत समझ में नहीं आया। তেতিয়া মই চিন্তা কৰিলোঁ, আমিতো গীতা অধ্যয়ন কৰি আছোঁ, ভাগৱত অধ্যয়ন কৰি আছোঁ, এনেকৈ কি গীতাত লিখা হৈছে যে আজি আমি এই কথাটো আমি বুজিব নাপালোঁ বা ধৰিব নাপালোঁ কি কথাটো। তেতিয়া সন্ত ৰামপালজী মহাৰাজে সৎসংগ কৰি আছে, সৎসংগটো আমি চালোঁ, টিভিটো বন্ধ নকৰিলোঁ, সৎসংগটো চালোঁ। আৰু কৈছে সন্ত ৰামপালজী মহাৰাজে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতাক আছে। তেতিয়া আমি দেখিলোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মা দেউতা, আজিলৈকেতো আমি ব্ৰহ্মা বিষ্ণু মা দেউতাক আমি ক'তো পোৱা নাই, কিতাপতো পোৱা নাই। ইমান পঢ়িলোঁ, গীতাও অধ্যয়ন কৰিলোঁ, ভাগৱতো অধ্যয়ন কৰিলোঁ, তেনেকৈ আমি আজিলৈকে পোৱা নাই। তো সন্ত ৰামপালজী মহাৰাজে এইটো কেনেকৈ ক'লে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে বুলি? তেতিয়া আমি কি কৰিলোঁ, গীতালৈ গ'লোঁ, গীতা চালোঁ। গীতাটো আৰু শ্ৰীমদ দেৱী ভাগৱত পুৰাণতো কৈছে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাতা পিতা আছে, দুৰ্গা আছে বুলি কৈছে। তেতিয়া আমি কথাটো দেখিলোঁ, যেতিয়া আৰু কিতাপখন চালোঁ, কিতাপত চাই মেলি আৰু অনুমানিক কৰিলোঁ যে পৰম সন্ত ৰামপালজী মহাৰাজে সত্য কথা কৈছে। আৰু গীতাটো আমি দেখিলোঁ, গীতাটো সত্য কথা কৈছে সন্ত ৰামপালজী মহাৰাজে। গীতাত কৈছে যে সন্ত ৰামপালজী মহাৰাজে কৈছে যে বোলে যিসকল বেদ শাস্ত্ৰ এৰি যিসকলে মনমানা আচৰণ কৰে তেখেতসকলৰ একো মুক্তি নাই, গতি নাই বুলি ক'লে। যেতিয়া আমি গীতাটো চালোঁ, গীতা অধ্যায় 16, 23, 24ত কৈছে যিসকলে শাস্ত্ৰবিধি এৰি মনমানা আচৰণ কৰে তেখেতসকলৰ গতিও নহয়, মুক্তিও নহয় বুলি যেতিয়া ক'লে, আমি তেতিয়াও চালোঁ গীতা 16 অধ্যায় 23, 24ত চালোঁ যে ধুনীয়াকৈ তাত লিখা আছে। তেতিয়া আমি দেখিলোঁ যে বোলে হয়, সন্ত ৰামপালজী মহাৰাজৰ বাণী সত্য, তেখেতে সত্য কথাহে কৈছে। ছাৰ, ভাৰতবৰ্ষতো লাখৰ তুলনাত
আধ্যাত্মিক গুৰু আছে সেইসকলৰ শৰণলৈ যাব পাৰিলে হয়। আপুনি সেইসকল গুৰু শৰণলৈ নগৈ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে এই সদগুৰু হিচাপে ধাৰণ কৰিলে, কাৰণটো কি ছাৰ? এই দাসে যেতিয়া কৃষ্ণগুৰুৰ আমাৰ পৰমানন্দ গোস্বামীৰ লগত যেতিয়া জড়িত হৈ আছিলে, যেতিয়া আমাৰ পৰমানন্দ গোস্বামীয়ে কিলিং নামৰ দীক্ষা আমাক দিছিলে, মন্ত্ৰ জপ কৰিবলৈ দিছিলে, সেই মন্ত্ৰ জপটো আমি কৰি আছিলো। কৰি থকাৰ পাছতো আমাৰ মনৰ ভিতৰত এটা খোজ আছিলে যে আমি ভগৱানক বিচাৰি আছো, পৰমাত্মাক বিচাৰি আছো বুলি এটা মনৰ ভিতৰত খোজ আছিলে। কমি আছে নেকি, কিবা জ্ঞান কম আছে নেকি বুলি আমাৰ এটা খোজ আছিলে। সেই খোজটো কৰোঁতে 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 আমি যেতিয়া সৎসং চালো সন্ত ৰামপালজী মহাৰাজৰ, সেই সৎসংটো চোৱাৰ পাছতে আমি গম পালো যে আমাৰ সন্ত ৰামপালজী মহাৰাজে পৰম সত্য কথা কৈছে, আৰু এইটো বাণী সকলো শাস্ত্ৰতে প্ৰমাণ আছে, আৰু যিখিনি আমি পাবলগীয়া আছে সন্ত ৰামপালজী মহাৰাজৰ চৰণত গৈ আমি পাইছোঁ। আৰু অন্য কিবা লাভ পাইছেনে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? যেতিয়া আমাৰ নামদান চেণ্টাৰ যোৰহাটত আছিলে, সেই যোৰহাটত সৎসংগ আছিলে সন্ত ৰামপালজী মহাৰাজৰ। সৎসংগটো আমি শেষ কৰি যেতিয়া আমি আহি আছিলোঁ, আমাৰ দুজন ভকত আছিলে। ভকত এজন স্কুটি চলাই আছিলে, পাছত মই বাইক চলাই আছিলোঁ। তো ভকত আগৰজনৰ ভকত ফুল স্পীডত গৈ আছে স্কুটিত, আৰু পাছে পাছে মই আহি আছোঁ। যেতিয়া আহি আছোঁ তেতিয়া অলপমান গেপছ আছিলে, অলপমান গেপছ থকাত তাত শিলগুটি আছিলে। সেই শিলগুটিত পিছল খাই স্কুটিখন পৰি গ'ল। ময়ো পাছত পিকআপত আহিছিলোঁ। যেতিয়া ভকতজী স্কুটিত পৰি গ'ল, পৰি যোৱাৰ পাছত ভকতজী একেবাৰে পৰি গ'ল, স্কুটিও পৰি গ'ল। তেতিয়া আৰু তাৰ পাছে পাছে আহি মই যেতিয়া বাইকখন কাটিম বুলি যেতিয়া ভাবিছোঁ, তেওঁৰ পিছ চেকাটো মোৰ আগ চেকাত লাগি গ'ল। আগ চেকাত যেতিয়া লাগি গ'ল, মোৰো বাইকখন পৰি গ'ল। ময়ো পৰিছোঁ, ভকতজীও পৰিছে। আৰু সেই যিটো আমাৰ নেশ্যনেল ৰোড, সেই নেশ্যনেল ৰোডত, হাইৱে ৰোডত গাড়ী অহা যোৱা লাগি থাকে। অকণমানো সময় নাই, পাৰ হ'বলৈ সময় নাপায়, গাড়ী অহা যোৱা ফুল স্পীডত লাগি থাকে। তেতিয়া আৰু উপায় নাই, আৰু যেতিয়া আমি দুজন পৰি গ'লোঁ, আমাক উঠা মানুহ নাছিলে। তেতিয়া সেইটো সময়ত এটাও গাড়ী অহা নাছিলে। সেইটো সময়ত গাড়ী এটাও পাৰ হোৱা নাই, সেইফালৰ পৰাও অহা নাই, এইফালৰ পৰাও যোৱা নাই গাড়ী। যেতিয়া আমি মিনিমাম 15 মিনিটমান যেতিয়া আমি তাত তেনেকৈ বাগৰি আছোঁ, মোৰ ভৰিটো বাইকৰ তলত সোমাই আছে, ভকতজীৰ ভৰিটো স্কুটিৰ তলত সোমাই আছে। তেতিয়া কি হ'ল, যেতিয়া আমি বন্দী ছোড় সদগুৰু ৰামপালজী ভগৱানজী মহাৰাজ কি যেতিয়া আমি ক'লোঁ, তেতিয়া মই ভৰিটো যেতিয়া বাইকৰ পৰা অঁতৰাই দিলোঁ। বাইকৰ পৰা অঁতৰাই দি তেতিয়া তাৰ পৰা দুজনমান মানুহ দৌৰি দৌৰি আহিলে। দৌৰি দৌৰি আহি প্ৰথমতে মোক উঠাইছে, তাৰ পাছত ভকতজীৰ স্কুটিটো উঠাইছে, আৰু আমাক দুজনক সাইড কৰি সাইডত ৰাখিছে। তো তেতিয়া মই অনুভৱ কৰিলোঁ যে আজি এই হাইৱে ৰোডত গাড়ীৰ কোনো অভাৱ নাই, বহুত পিকআপত গাড়ী আহে, গাড়ী অহা যোৱা লাগি থাকে। কিন্তু সেইটো সময়ত সেইটো সময়ত আমাক 20 মিনিটমান এনেকৈ পৰমাত্মাই দয়া কৰিলে যে সেইটো সময়ত এটাও গাড়ী আমাৰ পাৰ হ'ব নোৱাৰিলে, এটাও গাড়ী অহা যোৱা নাই। আমাক ধুনীয়াকৈ যেতিয়া সাইডত কৰিছে, তেতিয়া আকৌ গাড়ী অহা যোৱা তাত ষ্টাৰ্ট হৈছে। এইটো মালিকৰ দয়া, পৰম সত্য। আৰু কি হ'ল, আমাৰ ভগতমতী ভৰিৰ বিষ উঠিলে। ভগতমতী যেতিয়া ভৰিৰ বিষ উঠিছে, ভগতমতী থাকিব পৰা নাই বিষত। আৰু যেতিয়া থাকিব পৰা নাই, ভগতমতী যেতিয়া বাথৰুম যাম বুলি ক'লে, মই এনেকৈ লৈ যাওঁ, হাতত দাঙি লৈ যাওঁ, বুকি লৈ যাওঁ, বাথৰুমত লৈ যাওঁ। বাথৰুমৰ পৰা আকৌ আনি বুকি আনি মই বিচনাত থৈ দিওঁ। তেতিয়া মই ক'লোঁ ভগতমতীক যে বোলে মেডিকেল লৈ যাওঁ। ভগতমতী ক'লে যে মই মেডিকেল নাযাওঁ বুলি ক'লে। এতিয়া মেডিকেল নাযাওঁ বুলি ক'লে, তেতিয়া আৰু বিষ হৈ আছে। তেতিয়া মই ক'লোঁ যে বোলে সন্ত ৰামপালজী মহাৰাজৰ চৰণত আমি আছোঁ, ভয় কৰিব নালাগে। বোলে ভগতমতী, যিটো মালিকে মন্ত্ৰ দিছে সেই মন্ত্ৰটো আপুনি জপ কৰক। আপুনি জপ কৰাৰ লগে লগে আপুনি নিশ্চয় আৰাম পাব। তেতিয়া ভগতমতী কি কৰিলে, প্ৰথম নাম যিটো তেতিয়া আমি পাইছিলোঁ পৰমাত্মাৰ, সেই প্ৰথম নামটো যেতিয়া ভগতমতী জপ কৰিলে, জপ কৰোঁতে কৰোঁতে শুই গ'ল। শুই যোৱাৰ পাছত ৰাতিপুৱা যেতিয়া উঠিছে ভগতমতী, তেতিয়া দেখিছে ভৰিৰ বিষটো নাই। তেতিয়া মোক কৈছে বোলে ভগতজী বোলে কি হ'ল বোলে। মই গ'লোঁ চালোঁ, ভগতজী মোৰ বিষটো নাই নহয়। তেতিয়া মই ক'লোঁ, হে পৰমাত্মা, আপোনাৰ দয়া, আপোনাৰ কৃপা,
মালিক আপোনাৰ আজি চৰণত আহি আজি আমি ইমান সুখ লাভ কৰিব পাৰিছোঁ। ছাৰ এনেকুৱা কি মন্ত্ৰবিধি আপোনালোকক প্ৰদান কৰে সন্ত ৰামপাল গুৰু মহাৰাজে যাৰ দ্বাৰা নেকি আপোনালোকে ইমান উপকৃত হ'ব পাৰিছে? আপোনাৰ পৰিবাৰগৰাকী যি ভৰিৰ যি বিষ আছিলে সেই ভৰিৰ বিষ ডক্তৰৰ কাষলৈ নোযোৱাকৈ কোনো ঔষধ সেৱন নকৰাকৈ আপোনালোকৰ এই পৰিবাৰগৰাকী এই ৰোগৰ পৰাও পৰিত্ৰাণ পাইছে, কেনেকৈ সম্ভৱ ছাৰ এইটো? যেনে আমি আগতে যিখিনি আমি কৰি আছিলোঁ, শাস্ত্ৰ বাহিৰে যিখিনি আমি ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ ফলাফলটো নাছিলে। আৰু সন্ত ৰামপালজী মহাৰাজে কয় যে আপোনালোকে যদি শাস্ত্ৰ অনুকূলে ভক্তি কৰে তেতিয়াহ'লে আপোনাৰ এই চমৎকাৰখিনি হৈ থাকিব, আপোনাৰ আৰ্থিক ব্যৱস্থা, মানসিক ব্যৱস্থা সকলোখিনি ঠিক থাকিব। আজি আমি সেই শাস্ত্ৰৰ অনুকূলে ভক্তি নকৰাৰ কাৰণে আজি আমাৰ সেই দুৰ্গতিটো হৈছিলে। আৰু বিশেষকৈ আমাৰ যিটো সাধনা, এই ব্ৰহ্মা বিষ্ণু মহেশ, যিটো আমাৰ দুৰ্গা গণেশ, এইবিলাক যিসকলে দেৱতা আছে, মাতা আছে, এইবিলাকৰ এটা গুপ্ত নাম আছে। এইবিলাকৰ যিটো গুপ্ত নাম আছে, সেই গুপ্ত নামটো আমি যদি নাপাওঁ বা নাজানো তেতিয়াহ'লে আমি অন্তিম সময়লৈকেও ভক্তি কৰিলে আমাৰ কোনো কাম নাহিব। তো সন্ত ৰামপালজী মহাৰাজে আমাক এই দেৱতাসকলৰ যিটো গুপ্ত নাম হয় সেই গুপ্ত নামখিনি আমাক প্ৰদান কৰে। প্ৰদান কৰাৰ পাছত আমাৰ সেই হিচাপে আমাক ভক্তি কৰিবলৈ কয়। আমি সেই হিচাপত ভক্তি কৰিলে আমাৰ সদগতিটো নিশ্চিত হয়, মানসিক, আৰ্থিক আৰু অন্যান্য ব্যৱস্থাখিনি আমাৰ ভাল হয়। ছাৰ আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশকে আদি কৰি সকলো দেৱ দেৱতাৰ বাস্তৱিক সঠিক মন্ত্ৰ বিধি আপোনালোকক প্ৰদান কৰে। সেই বিধি মন্ত্ৰৰ দ্বাৰা আপোনালোকৰ যি লাভপ্ৰাপ্ত হয় সেই গোটেইখিনি আপোনালোকৰ হৈ আছে। বৰ্তমান বাস্তৱিক উদাহৰণ আপুনি এই টিভি সন্মুখত, বৰ্তমান টিভি স্ক্ৰীণৰ সন্মুখত আপুনি ব্যক্ত কৰিছে এই দৰ্শকসকলৰ আগত। ছাৰ এনেকুৱা বহু লোক আছে আমাৰ হিন্দু সমাজত যিয়ে নেকি কয় যে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিব পাৰি, গুৰু ধাৰণ কৰি ভক্তি কৰাৰ কোনো প্ৰয়োজন নাই। এই ক্ষেত্ৰত ছাৰ এজন আপুনি শিক্ষিত ব্যক্তি হিচাপে আপোনাৰ পৰা মই জানিব বিচাৰিছোঁ যে প্ৰকৃততে গুৰু ধাৰণ নকৰিও ভক্তি কৰিব পাৰি নেকি? এতিয়া দ্বাপৰ যুগত কৃষ্ণ ভগৱান আহিছিলে, তেখেতসকলো গুৰু ধাৰণ কৰিছিলে। গুৰুবিন মুক্তি নাই বুলি কৈছে। গুৰুৰ অবিহনত আমি যদি ভক্তি কৰোঁ তেতিয়াহ'লে আমাৰ সেই ভক্তিটো সফল নহয়, আৰু এই মানৱ জনমটো কেতিয়াও মুখ্য নহয়, সদগতি নহয়। আৰু গুৰু ধৰিব লাগে যেতিয়া ব্ৰহ্মা বিষ্ণু মহেশে গুৰু ধৰিছে, তো আমিনো কোন হয়? আৰু মানৱ জনম কৈছে যে মানৱ জনম দুৰ্লভ হে, মিলে না বাৰম্বাৰ, জেছে তৰবৰ সে পত্তা টুটে বহুত না লগতা ডাৰ। তো এই মানৱ জনমটো আমি সফল কৰিবলৈ হ'লে আমি গুৰু ধাৰণ কৰিব লাগিব। আৰু গুৰু নধৰাকে যদি আমি ভক্তি কৰোঁ, সেই ভক্তিটো আমাৰ মন মানা আচৰণ হ'ব। যেনেকৈ গীতা অধ্যায় 16ত কৈ গৈছে যে 23-24 কৈ গৈছে যে বোলে যিজনে মন মানা আচৰণ কৰে শাস্ত্ৰবিধি এৰি, তেখেতসকলৰ না গতি হয় না মুক্তি হয় বুলি প্ৰমাণিত আছে গীতাত। তাঁতী ডাঙৰীয়া, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক, আৰ্থিকভাৱে হওক, আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত চাই আছে, প্ৰত্যক্ষ কৰি আছে, এনেকুৱা বহু লোক আছে যিসকল নেকি বৰ্তমান বিভিন্ন সমস্যাত আক্ৰান্ত হৈ আছে, বিভিন্ন সমস্যাত ভুক্তভোগী হৈ আছে। সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে তেওঁলোকক যাতে এই সৎভক্তি কৰি উপকৃত হ'ব পাৰে? যিসকলৰ মোৰ ভাই বন্ধু, মা দেউতা, ককাই যিসকলে মোক চাই আছে, আজি মই ভক্তি কৰি আছিলোঁ, সেই ভক্তিৰ কোনো ফলাফল নাপালোঁ, কোনো সদগতি নাপালোঁ। সেই সদগতি নোপোৱাৰ কাৰণে মই আজি পৰমাত্মাই মোক দয়া কৰিলে। আজি মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত থাকি নানা ধৰণৰ মই লাভ পাইছোঁ, আৰু শাস্ত্ৰ অনুকূলে মই ভক্তি কৰি গৈছোঁ। আমি এই কথাটো জানিব লাগিব যে প্ৰকৃততে আমি যি ভক্তি কৰি গৈ আছোঁ সেই ভক্তিটো আমাৰ হয় নে নহয়। এক নম্বৰ কথা, আমি যি ভক্তি কৰিছোঁ সেই ভক্তিটো শাস্ত্ৰৰ লগত মিল খাইছে নে নাই খোৱা, আমি সেই কথাটো জনাটো প্ৰকৃততে উচিত। আৰু আমাৰ যি সংসাৰৰ যি ভাই বন্ধুসকলে যি ভক্তি কৰি গৈ আছে, তেখেতসকলে নিশ্চয় চাব লাগিব যে আমাৰ গীতাত কি কৈ গৈছে, ভাগৱতত কি কৈছে, কুৰাণত কি কৈ গৈছে, বাইবেলত কি কৈ গৈছে, সেইখিনি গোটেইখিনি আমি জানিহে ভক্তি কৰিব লাগে। তেতিয়া আমাৰ ভক্তিটো সফল হ'ব। মই যিসকল শ্ৰদ্ধালুসকলক মই জনাব বিচাৰিছোঁ যে হিন্দুসকলৰ কাৰণে গীতা আছে, মুছলিমসকলৰ কাৰণে কুৰাণ আছে, বাইবেল আছে, আমাৰ খ্ৰীষ্টানসকলৰ কাৰণে
তো তেখেতসকলে অধ্যয়ন কৰি আছে, কিন্তু তেখেতসকলে যি অধ্যয়ন কৰি আছে সেই অধ্যয়ন কৰাৰ অনুকূলতহে তেখেতসকলে ভক্তি কৰিব লাগে বা আমি ভক্তি কৰিব লাগে। আৰু আমাৰ শাস্ত্ৰত কি লিখা হৈছে আমি সেই গোটেইখিনি তথ্য জানিহে আমি ভক্তি কৰিব লাগে, তেতিয়াহে সদ্গতি হ'ব, আমাৰ মুখ্য হ'ব। আৰু বিশেষকৈ যিখিনি শ্ৰদ্ধালুসকলে মোক চাই আছে, ময়ো সেই অৱস্থাত আছিলোঁ, মোৰো সেই আৰ্থিক অৱস্থা মানসিক অৱস্থা বেয়া আছিলে, ময়ো তেনেকৈ সদ্গতি নোপোৱাৰ কাৰণে ময়ো কষ্ট পাইছিলোঁ, দুখ পাইছিলোঁ। গতিকে আপোনালোকক মই বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ, আপোনালোকে শাস্ত্ৰ অনুকূলে ভক্তি কৰক। শাস্ত্ৰত কি লিখা হৈছে, শাস্ত্ৰত কি দেখা গৈছে সেইখিনি আপোনালোকে চাই মেলি আপুনি ভক্তি কৰক আৰু সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহক আৰু আপোনাৰ মুখ্য প্ৰাপ্ত কৰক। ছাৰ, কোনো লোকে যদি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব খোজে কেনেকৈ ল'ব পাৰিব? এতিয়া সন্ত ৰামপালজী মহাৰাজৰ চৰণত আপোনালোকে নাম দীক্ষা ল'বলৈ হ'লে এতিয়া ইউটিউবত ছ'চিয়েল মিডিয়া গোটেইখিনি প্ৰচাৰিত হৈ আছে। ইউটিউবত আপুনি সন্ত ৰামপালজী মহাৰাজৰ যি আপুনি সাৰ্চ কৰিলে তাত গোটেইখিনি ওলাই পৰিব, সৎসংগ ওলাই পৰিব আৰু আপোনাৰ তাত নাম্বাৰটো দিয়া থাকে। সেই নাম্বাৰত আপুনি কল কৰিলে আপুনি বিনামূলীয়াকৈ জ্ঞান গংগা পুস্তকখিনি আপুনি মঙাব পাৰিব আৰু পঢ়িব পাৰিব আৰু তাৰ দ্বাৰা আপুনি নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ ছাৰ। নমস্কাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। जल थल पृथ्वी गगन में बाहर भीतर एक, ये पूर्ण ब्रह्म कबीर हैं अवगत पुरुष अलेख। सेवक हो के उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाही। सेवक हो के उतरे एजन दास हो यादो याहिले कबीर दास এজন সিম্পল মেনৰ ভূমিকা কৰিলে মালিকে। সেৱক হোকে উতৰে মানে শৰীৰ আহিলে, এয়া নিয়ম পৰমাত্মাৰ। শৰীৰ আহে, শৰীৰ গুচি যায়, ভাল আত্মাবোৰক লগ কৰে। सेवक होके उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाहु। जीव उदाहरण, জীৱৰ উদ্ধাৰ কৰিবলৈ ইয়ালৈ আহে। আপোনালোকক কৈছিলোৱেই এই পবিত্ৰ বেদৰ ভিতৰত ঋগ্বেদৰ বিষয়ে যি সকলো মন্ত্ৰ মণ্ডল আৰু সুক্ত কৈছিলো, তাত এইটো প্ৰমাণ আছে যে সেই পৰমাত্মা ওপৰত থাকে। এখন তেজময় লোক আছে, নিজস্ব পোহৰ আছে সেই সৎ লোকৰ। তাৰ 3টা পৰ্চন আছে, 3টা বিভাগ আছে। যেনেকৈ এটা ধৰক দিল্লীৰ বাহিৰৰ ক্ষেত্ৰ, য'ত গাঁওবোৰ আছে, ভিলেজ। তাৰপিছত আকৌ চহৰ, দ্বিতীয় স্তৰত, দ্বিতীয় স্থিতি, দ্বিতীয় পৰ্চনত বজাৰ আছে। আৰু তৃতীয় সেই পাৰ্লিয়ামেণ্ট হাউচ আৰু প্ৰধানমন্ত্ৰীৰ ঘৰ, ৰেচিডেন্স, ৰাষ্ট্ৰপতি ভৱন, এয়া তৃতীয় স্থান বুলি বুজক। গতিকে এনেদৰে পৰমাত্মা সত্যলোকৰ 3য় স্থানত বিৰাজমান আৰু তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে, এজন কবিৰ দৰে আচৰণ কৰে। বেদত ইয়াৰ প্ৰমাণ বহুবাৰ দেখুৱাইছো আপোনালোকক। আৰু মুখ কোমলেৰে সি বাণী কৈ কৈ লোকোক্তিৰ মাধ্যমেৰে বিচাৰ ব্যক্ত কৰে, দুহাৰ মাধ্যমেৰে, শব্দাৱলীৰ মাধ্যমেৰে। আৰু সেইকাৰণে প্ৰসিদ্ধ কবিৰ ভিতৰৰ এজন কবি বুলিও কোৱা হয়। কিন্তু তেওঁ পৰমাত্মা আৰু তেওঁ তৃতীয়। ভৱনৰ উপৰি তিষ্ঠতি, সকলো ভৱনৰ ওপৰৰ, ভৱনৰ সকলো লোকৰ ওপৰৰ লোকত বহি আছে সেই ভগৱান। তাৰ পৰা গতি কৰি আহে, ভাল আত্মাবোৰক লগ কৰে। যিসকল দৃঢ় ভক্ত তেওঁলোকক উপদেশ দিয়ে, তত্ত্ব জ্ঞান বুজায়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 আৰু 34 সাৰাংশ আছে ইয়াৰ, যে অৰ্জুন, ধাৰ্মিক অনুষ্ঠানবোৰৰ তথ্য বিস্তাৰিতভাৱে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত, ব্ৰহ্মণীৰ মুখে সচিদানন্দ ঘন ব্ৰহ্মই যি বাণী নিজ মুখ কমলেৰে স্বয়ং আহি কৈছে,
সেয়া সচিদানন্দ ঘনগ্ৰহমৰ বাণী। তাৰ ভিতৰত ধাৰ্মিক অনুষ্ঠানৰ তথ্য বিস্তাৰিতভাৱে কোৱা হৈছে। সেয়া জনাৰ পিছত তুমি সকলো পাপৰ পৰা মুক্ত হৈ যাবা। সেয়া তত্ত্ব জ্ঞান, সেয়া ভগৱানে নিজে কৈছে। যথাৰ্থ জ্ঞানক তত্ত্ব জ্ঞান বোলা হয়। আৰু সেই জ্ঞানক ৪ৰ্থ অধ্যায়ৰ ৩৪ নম্বৰ শ্লোকত কৈছে, সেই জ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। তেওঁক দণ্ডৱত প্ৰণাম জনালে কপটতা এৰি তেওঁক প্ৰাৰ্থনা জনাই প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই তত্ত্ব জ্ঞানৰ প্ৰচাৰ কৰিব, উপদেশ কৰিব। গতিকে সেই যি তত্ত্ব জ্ঞান সেয়া ভগৱানে নিজেই আহি কয়। আৰু তাৰ ভিতৰত কমপ্লিট স্পিৰিচুৱেল নলেজ, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান থাকে। নহ'লে গীতাৰ জ্ঞানদাতাই এটা অধ্যায় আৰু লিখালেহেঁতেন যে সেই তত্ত্ব জ্ঞানখিনি ইয়াত পঢ়ি লোৱা। কিন্তু গীতা আৰু বেদত, কুৰাণ আৰু পুৰাণত, বাইবেলত সেই তত্ত্ব জ্ঞান নাই। কিন্তু যি স্তৰৰ এই শাস্ত্ৰবোৰ সেয়া ইনকমপ্লিট, কিন্তু ভুল বুলি ক'ব নোৱাৰি। যেনেদৰে এটা মেট্ৰিকৰ চিলেবাছ, তাৰে যিবোৰ কিতাপ, সেই কিতাপবোৰ ভুল নহয়, কিন্তু সেয়া BA আৰু MA নহয়। কিন্তু সেই দশমলৈকে পঢ়াখিনি আগলৈ নিশ্চয় কামত আহে। গতিকে এই প্ৰকাৰে আমাৰ যিবোৰ সদগ্ৰন্থ, এই সকলোৱে আধ্যাত্মিক মাৰ্গক বুজাৰ বাবে আমাক সহায় কৰে। কিন্তু যথাৰ্থ জ্ঞান পৰমাত্মাই স্বয়ঙে আহি দিছে, সেই তত্ত্ব জ্ঞান। গতিকে ইয়াত গৰীবদাস দেৱে এইটোৱে কৈছে যে सेवक होके उतरे इस पृथ्वी के माही, जीव उदाहरण जगत गुरु बार बार बलि जाही। সমৰ্পিত হৈ যাওঁ সেই পৰম পিতাৰ বাবে। जीव उदाहरण जगत गुरु, জগত গুৰু তেওঁহে হয়, যিয়ে সমগ্ৰ বিশ্বক তত্ত্ব জ্ঞান কয়, যিয়ে খেলি মেলি কৰে, শাস্ত্ৰৰ বিৰুদ্ধে জ্ঞান দিয়ে। যদিও তেওঁক জগত গুৰু বুলি কোৱা হয়, তেওঁ নকলি ডুপ্লিকেট জগত গুৰু, সদগুৰু। গতিকে ইয়াত গৰীবদাস দেৱে কৈছে, जीव उदाहरणे के लिए আমাক জীৱবোৰক উদ্ধাৰ কৰিবলৈ তেওঁ জগত গুৰু হৈ আহিছিলে, পৰমাত্মা ৬০০ বছৰ আগতে। আৰু পৰমাত্মা কবিৰ চাহেবক শিপিনী তাঁতিক ক্ষুদ্ৰ বুলি কৈছিলে তেওঁক। আৰু ৬৪ লাখ শিষ্য হৈ যোৱাটো বালকৰ খেল নহয়। আজি পৰা প্ৰায় ৫০০-৬০০ বছৰ আগতে এই ভাৰতবৰ্ষত, ভাৰত কলৈকে আছিলে? পশ্চিম আৰু পূবৰ পাকিস্তান, আফগানিস্তান, বিলুচিস্তান, ইৰাণ আৰু ইৰাকলৈকে ভাৰত বিস্তাৰিত হৈ আছিল। আৰু সেই সময়ত কিমান জনবসতি আছিল? বৰ বেছি ৪ কোটি। আৰু ৪ কোটি জনবসতিৰ মাজত ৬৪ লাখ শিষ্য হোৱাটো এজন শিপিনীৰ হ'ব পাৰে জানো? তেওঁ শিপিনী হ'ব পাৰে, কিন্তু সমৰ্থবান শক্তি শিপিনী কৰ্মৰেহে আছিল। কিন্তু তেওঁ পৰমাত্মা আছিল। আৰু কৰ্ম এইভাৱে কৰিছিলে যে ভাই, মোতকৈ দুখীয়া কোনো নাই। আৰু পৰমাত্মাক পাবলৈ সৎ ভক্তি কৰিব লাগে, ধনীয়ে হওক বা দুখীয়াই হওক। কাৰণ তেওঁ ৰজাসকলকো দীক্ষা দিছিলে, মহাজন আৰু শাহুকাৰসকলকো দীক্ষা দিছিলে। কিন্তু তেওঁলোকক সত্যতাৰ সৈতে পৰিচিত কৰাইছিল যে মুক্তি পাবৰ বাবে এই সংসাৰৰ অযথা কথা এৰিব লাগিব, তেতিয়াহে মুক্ত হবা। সেইবাবে গৰীবদাস দেৱে ইয়াত কৈছে, कि वो दास बन के उतरे। যেনেকৈ ৰামানন্দদেৱক পৰমাত্মাই সত্যলোকলৈ লৈ গ'ল, শাশ্বত স্থানলৈ। স্বামী ৰামানন্দদেৱক আকৌ এৰিছিলে, তেতিয়া কৈছিলে, दोहू ठोर है एक तू भया एक से दो, दोहू ठोर है एक तू, ওপৰতো আপুনিয়ে আছে আৰু তলতো আপুনিয়ে আছে। और गरीब दास हम कारणे तुम आए हो मगदो। গৰীবদাস দেৱে নিজৰ বাণীত লিখিছে, গৰীবদাস দেৱৰ এইবাবেই নাম লোৱা হয়। যেনে তুলসীদাস দেৱৰ নাম বেতুপাতত তুলসীদাস বুলি থাকে, কিন্তু মহিমা শ্ৰীৰামৰহি থাকে। গতিকে গৰীবদাস দেৱে চিত্ৰাংকন কৰি আছে, আৰু ৰামানন্দ দেৱে যি কৰিছে দেখিছে আৰু শুনিছে। बोलत रामानंद जी सुनो कबीर करतारे, गरीब दास सब रूप के तुम ही सर्जनहारे। গতিকে ইয়াত কি কৈছে, যি প্ৰসংগ চলি আছে, काशीपुरी कष्ट किया उतरे अदर अदारे उतरे। অৱতাৰিত হ'ল কবিৰ পৰমেশ্বৰে কোনো মাতৃৰ পৰা জন্ম লোৱা নাই। मोमिन को मुजरा हुआ जंगल में दीदारे, कोट किरण शशि भान सुद आसन अधर विमान और परसत पूर्ण ब्रह्म को
ये शीतल पिंड और प्राण। गोद लिया मुख चूम कर हेम रूप झलकनते, जगर मगर काया करे जैसे दमके पद्म अनंत। काशी उमटी गुल भया उस मोमिन का घर घेरे, कोई कहे ब्रह्मा विष्णु है, कोई कहे इंद्र कुबेर, कोई कहे वरुण धर्मराय है, कोई कहता ईसे, 16 कला सुभान गति, कोई कहे जगदीश। भक्ति मुक्ति ले उतरे वो मिटन तीनों तप, मोमन का डेरा लिया फिर कहे कबीरा बाप। दूध न पीवन अन्न भखे है, ना पालन झूलंत, अधर अमान ध्यान में कमल कला फूलंत। कोई कहे ये छल ईश्वर नहीं, कोई किन्नर कहलाए, कोई कहे ये गण ईश का जो जो मात्र सावे। যদি কোনোবাই তেওঁলৈ চাই নিজৰ নিজৰ চিন্তাধাৰাৰে বালকজনৰ মহিমা কয়, কোনোবাই কয় তেওঁ বৰুণ হয় জলৰ দেৱতা, আৰু কোনোবাই কয় যে এওঁৰ মুখৰ পৰা এনেকুৱা উজ্জ্বলতা জিলিকি আছে, এওঁকতো এনেকুৱা যেন লাগিছে যে এই ঠাইৰ কোনো ধৰ্মৰাজ প্ৰকট হৈছে। এতিয়া যাৰ যিমান নিৰ্মল আছিলে আত্মা সেই ৰূপৰে দেখিছিলে ভগৱানক। कोई कहे ये कोई कहत ये ईश, এওঁ ভগৱান। और 16 कला सुभान गति, कोई कहे जगदीश। আকৌ কয় कोई कहे छल ईश्वर नहीं, এওঁ ঈশ্বৰ নহয়, এওঁ কোনো দেৱতা গণ অথবা কিন্নৰ। और कोई कहे गण ईश का जो जो मात्र साए। खलक मुलक देखण गया ये राजा प्रजा रीत, ৰজা প্ৰজা সকলোৱে চাব আহিছিলে পৰম পিতাক, সেই অকণমানি সুন্দৰ বালকজনক। जम्बू दीप जिहान में वो उतरे शब्द अतीत। এই জম্বু দ্বীপত, এই আমাৰ ভাৰতবৰ্ষত সেই পৰমাত্মা অৱতাৰিত হ'ল शब्द रूपी उतरे। অবিনাশী ৰূপত। दुनी कहे यो देव है, और देव कहते हैं ईश, ईश कहे पर ब्रह्म है ये पूर्ण विश्व बीस। এতিয়া পৃথিৱীৰ মানুহে কয় এওঁ দেখাত দেৱতা যেন, আৰু ওপৰৰ পৰা দেৱতাসকলে কয় যে নহয় এওঁতো ভগৱানহে। তেওঁলোকে কাক ভগৱান বুলি মানে? বিষ্ণুদেৱক দেৱতা ৰূপে। আৰু বিষ্ণুদেৱে কৈছে আকৌ নহয় এওঁতো পূৰ্ণ ব্ৰহ্ম বিষ্ণুৱে বীজ, পাৰ ব্ৰহ্ম পূৰ্ণ বিষ্ণুৱে বীজ, ইয়াত কোনো সন্দেহ নাই। আকৌ কি কৈছে? भक्ति मुक्ति ले उतरे। ओए होए। যেনেকৈ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 95 95 মন্ত্ৰটোত কৈছে যে সি পৰমাত্মা আহি ঘূৰা ফুৰা কৰে, ইয়াত চলা ফুৰা কৰে এজন কবিৰ দৰে আচৰণ কৰি। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত 94 মন্ত্ৰ 1 আৰু মণ্ডল 9 সূক্ত 95 মন্ত্ৰ 2ৰ সাৰাংশ হ'ল যে সি পৰমাত্মা। ইয়াৰ সাৰাংশ হ'ল যে সি পৰমাত্মাই কবিৰ দৰে আচৰণ কৰে, নিজ মুখেৰে নিজৰ বাণী কৈ কৈ জ্ঞান শুনাই সকলোকে। আৰু তেওঁ এনেদৰে গ্ৰহ মন্ত্ৰবোৰক গুপ্ত মন্ত্ৰবোৰক প্ৰকট কৰে, গুপ্ত জ্ঞানক আৰু গুপ্ত মন্ত্ৰবোৰক প্ৰকট কৰে। যেনেকৈ কবিৰ চাহেবে কৈছে सो हम शब्द हम जग में लाए, और सार शब्द हमने गुप्त छपाए। এই সোহম নামৰ শব্দটো কোনো বেদ অথবা গীতাত অথবা পুৰাণত নাপায়। এয়া পৰমাত্মাই আহি প্ৰকট কৰিছে, কিন্তু হাৰ নাম এতিয়ালৈকে ডিছক্ল'জ কৰা নাই। সোহম সোহম বুলিতো বহুতে এই সন্ত বুলিও ক'ব ধৰিলে, অনা অধিকাৰী হৈও এওঁলোকে এইটো মন্ত্ৰ দি ফুৰিছে। এওঁলোকে এই মন্ত্ৰ দিয়াৰ অধিকাৰীও নহয়, দাসৰ বাহিৰে বিশ্বত নাই কোনো।
আৰু সেয়া আৰু এই হাৰ নামটো এওঁলোকৰ ওচৰেদিও যাব নোৱাৰে, সেয়া দাসৰ লগত আছে। এই কমপ্লিট কোৰ্চৰ দ্বাৰাহে ট্ৰিটমেণ্ট হ'ব। কি কৈছে? भक्ति मुक्ति ले उतरे, লৈ অৱতাৰিত হ'ল। भक्ति मुक्ति ले उतरे ये मिटन तीनों ताप। मोमन के डेरा लिया ये कहे कबीरा बाप। आह, এজন মুছলমানৰ ঘৰত, শিপিনীৰ ঘৰত তেওঁ থাকিব ল'লে আৰু তেওঁক পিতৃ বুলি কয়, দেউতা বুলি কয়। শিপিনী নিৰূপ পিতা বুলি মাতে। दूध न पीवे न अन्न बखे, नहीं पलने झूलनते। अदर अमान ध्यान में वो कमल कला फूलनते। এতিয়া গৰীবদাস দেৱে কৈছে না গাখীৰ খায় না অন্ন খায়, কিন্তু আৰু ইমান সুস্থ যেনে কমলৰ ফুলহে যেন। कमल कला फूलनते। কমলৰ ফুলক পৰমাত্মাই এনেকুৱা শক্তি প্ৰদান কৰিছে, এনেকুৱা গুণ দিছে যে কমলৰ ফুল যি সৰোবৰতেই নাথাকক আৰু তাত যিমান স্পীডতেই পানী প্ৰৱেশ নকৰক কিয়, সি লগে লগে বাঢ়ি গৈ থাকে। লাগিলে যিমান উচ্চতালৈ পানী নাবাঢ়ক কিয়, সিও লগতে বাঢ়ি গৈ থাকিব ওপৰলৈকে, থাকিব ওপৰ স্তৰতেই। গতিকে পৰমাত্মাই কয় যে, গৰীবদাস দেৱে কৈছে পৰমাত্মাই না গাখীৰ খায় না অন্ন খায়, তথাপিও ইমানেই সুস্থ, সমগ্ৰ শৰীৰ ইমানেই সুস্থ যেন কেঁচুৱাটোৱে 1 কিলো গাখীৰেই খায় ডেইলি, ইমানেই শৰীৰ সুস্থ। এতিয়া নিমাই যেতিয়া দেখিলে, নিৰেও দেখিলে যে এই বালকজনে না কিবা খাইছে না পান কৰিছে। এদিন পাৰ হ'ল, 2 দিন পাৰ হ'ল, 4 দিন, 10 দিন, 20 দিন আৰু 25 নম্বৰ দিনা বহুত চিন্তাত পৰিল সিহঁত। আৰু নিমাই ইমানলৈকে স্থিৰ কৰি ল'লে যে হে ভগৱান শিৱ, হয়তো আপুনি দিবই নালাগিছিল, আৰু যদি দিছে তেন্তে কিয় লৈ যাব বিচাৰিছে? এতিয়া মই জীয়াই নাথাকো, এই সন্তানটোৰ লগতেই মৰিম। এতিয়া জীয়াই থাকিব নোৱাৰো। ইয়াৰ ওপৰত মোৰ ইমান মোহ আহিছে, ইমান মমতা জাগ্ৰত হৈছে। এইটো সিদ্ধান্ত ফাইনেল কৰি লৈছিলে আৰু অন্তৰ্যামী সন্মুখত বালক ৰূপত শুই আছিলে। তেওঁ জানিছিল যে আজি এই বুঢ়ীজনী নিশ্চয় মৰিব। মইতো নমৰিবি, এওঁ যে কৈ আছে বালকজন মৰিলে ময়ো মৰিম বুলি, কিন্তু এওঁ চিন্তাতহে মৰিব এতিয়া। মইতো নমৰো, কিন্তু এওঁ নিশ্চয় মৰিব। সেইবাবে পৰমাত্মাই কৈছে, करे करावे साइया, मन में लहर उठा, दादू सिरदर जीव के वो आप बगल हो जाए। এতিয়া পৰমাত্মাই ৰিম'টটো টিপিলে ভগৱান শংকৰৰ। তেওঁ শিৱমণ্ডল শিৱপুৰীত বহি আছে নিজৰ লোকত। মনত উত্তেজনা জাগিল যে মোক কোনে মাতিছে। যদিও সিহঁত মুছলমান হৈ গৈছিলে, কিন্তু নিজৰ আৰাধনা আৰু নিজৰ প্ৰাৰ্থনা ভগৱান শংকৰকেই কৰিছিলে। এনেইতো পুণ্যাত্মাসকল এই জ্ঞানৰ পোহৰ লাহে লাহে হ'ব। এই সমগ্ৰ মুছলমান ধৰ্মই এই শংকৰ ভগৱানৰ পূজাৰী, কিন্তু ইহঁতে তেওঁক বুজি পোৱা নাই। আৰু এওঁলোকৰ যি কোৰাণ শ্বৰীফৰ জ্ঞানদাতা, তেওঁ হ'ল এই কাল জ্যোতি নিৰঞ্জন। এওঁ এই গীতাৰ জ্ঞান দিছে, এওঁ এই বেদৰ জ্ঞান দিছে, আৰু এওঁ এই বাইবেলৰ জ্ঞান দিছে। আৰু গৰীবদাস চাহিবদেৱে কৈছে যে সেইজনেই মহম্মদ, সেইজনেই মহাদেৱ। वही मोहम्मद, वही महादेव, वही आदम, वही ब्रह्मा, दास गरीब दूसरा कोई नहीं, देख अपने घर में। এতিয়া গৰীবদাস দেৱে কৈছে যে তোমালোকে বেলেগ বেলেগ বুলি ভাবি কাজিয়া কৰি আছা। তেনেকৈয়ে যেনেকৈ যীশু খ্ৰীষ্ট আহিছিলে বিষ্ণুদেৱৰ লোকৰ পৰা, আৰু হজৰত মুহাম্মদ আহিছিলে শংকৰৰ লোকৰ পৰা, আৰু বাবা আদম আহিছিলে ব্ৰহ্মৰ লোকৰ পৰা। ইয়াত গৰীবদাস দেৱে কৈছে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞানৰ আধাৰেৰে कि वही मोहम्मद, वही महादेव, वही आदम, वही ब्रह्मा, और दास गरीब दूसरा कोई नहीं, देख अपने घर में। যে যদি আপুনি সাধনা কৰি চাই
যে প্ৰত্যেক মানৱৰ শৰীৰ লাগিলে যিকোনো জাতি ধৰ্মৰ সৈতে সম্বন্ধ থাকক একেই হয় তাত কমলো একে ধৰণৰে যেনে আমাৰ ৰাজহাড়ডাল যাক বেকবন বুলি কোৱা হয় পিছফালে যিডাল হাড় আছে বেকবন পিছফালৰ ইয়াৰ ভিতৰৰ ফালে যেন বহুত এনেকুৱা স্থান আছে য'ত সৰু সৰু এনেকুৱা নাভি কমল তলৰ ফালে মূল কমল মলদ্বাৰৰ পৰা 2 আঙুল ওপৰত ভিতৰ ফালে আৰু তাৰ পৰা প্ৰায় 2 আঙুলিৰ ওপৰত শ্বাদ কমল আছে ব্ৰহ্মাদেৱ য'ত মূল কমলত গণেশ দেৱ আছে মানে গণেশ দেৱৰ চেনেল বুলি ভাবি লোৱা যে গণেশ দেৱৰ লোকত যিবোৰ ক্ৰিয়া হৈ আছে সেয়া আপুনি আপোনাৰ মূল কমলত চাব পাৰে যেতিয়া আপোনাৰ কানেকশ্যন হৈ যাব সকলোবোৰ দিশ তাৰ লাগি যাব এই দাখে লগাই দিব সকলো তেতিয়া আপোনাৰ সেই চেনেল আৰম্ভ হৈ যাব এয়াটো টিভি হয় শৰীৰ ইয়াৰ ভিতৰত চেনেল আছে আৰু যি চেনেলে আপুনি অন কৰিব চলাব বিচাৰিব সেইটোৱেই চলিব গতিকে এই প্ৰকাৰে ইয়াৰ ভিতৰতে সকলো চেনেল আছে নাভি চেনেল আছে নাভি কমলত যি মূল কমল আছে সেয়া গণেশ দেৱৰ লোকত যিবোৰ হৈ আছে সেইবোৰ মূল কমলেৰে চাব পাৰি আৰু আকৌ ব্ৰহ্ম কমল আছে সোৱাদ চক্ৰ আছে য'ত ব্ৰহ্মাদেৱৰ আধিপত্য আছে ব্ৰহ্মাদেৱৰ লোকত যিবোৰ ক্ৰিয়া হৈ আছে এই চেনেলৰ মাধ্যমেৰে দেখা পোৱা যায় সোৱাদ চক্ৰ বুলি কয় তাৰপিছত নাভি চক্ৰ নাভি কমল চক্ৰ কমলতল নাভি কমল তাত বিষ্ণুদেৱৰ লোকত যিবোৰ ক্ৰিয়া হৈ আছে সেইবোৰ অন হৈ যাব এই মন্ত্ৰৰ দ্বাৰা হৈ যাব যি মন্ত্ৰ মই আপোনালোকক দিওঁ প্ৰথম মন্ত্ৰ ইয়াৰে মাজৰ যি 5টা নাম আছে ইয়াৰ দ্বাৰা আপোনাৰ 5টা কমল অন হ'ব কিন্তু এই কমলবোৰত চোৱাৰ আৱশ্যকতা নাই আপোনালোকে ইয়াতেই ঠগ খায় আমাৰ যি কমল আছে চোৱা যদি দেখা পোৱা ভাল কথা কমলবোৰত যদি দেখা পোৱা সেইবোৰ চোৱা এতিয়া চাওক পুণ্যাত্মাসকল আমি এই কমলবোৰেই চাই চাই অসংখ্যবাৰ নিজৰ জীৱন নষ্ট কৰিছো সেইসকল কোন আছিল এই যি সাধনাৰত অভ্যস্ত এয়া যি সমাধিস্থ হৈ গৈছিলে হাজাৰ হাজাৰ বছৰলৈকে তেনেকৈ হৈ গৈছিলে আৰু পিছত কি পালে তেওঁলোকে এয়া কি হয় যে যিকোনো কমলত আপোনাৰ একাগ্ৰতা লাগি গ'ল আৰু সেয়া অন হ'ল এতিয়া তাৰ ভিতৰত আপোনালোকৰ একাগ্ৰতা গুচি যাব বহুত দূৰলৈ আৰু সেই লোকত প্ৰৱেশ কৰিব তাত আপোনালোকে যি দৃশ্য দেখিব যেন কোনো বালক মেলালৈ গুচি গৈছে কোনোবাই ক'ৰবাত নৃত্য কৰি আছে কোনোবাই ক'ৰবাত গাই আছে কোনোবাই ক'ৰবাত বান্দৰ নচুৱাই আছে কোনোবাই ক'ৰবাত মল্লযুদ্ধ কৰি আছে কোনোবাই গান গাই আছে এনেকৈ দুগদুগি বজাই আছে যদি সেই বালক সেই মেলালৈ গুচি যায় তেনেহ'লে সি বিচলিত হৈ যাব সি গমেই নাপাব আৰু দেউতাক হেৰাই যাব গতিকে আপোনালোকো বালকেই যি কমলতেই সেই ঋষিয়ে প্ৰৱেশ কৰিছিলে হাজাৰ বছৰলৈকে বহুত দীঘল ক্ষেত্ৰ সেয়া তাত ক'ৰবাত নৃত্য চাই আছে অপেশ্বৰীবোৰৰ ক'ৰবাত নিজৰাত গা ধুই আছে সমাধি সপোনৰ দৰে এনেকৈয়ে চলি থাকে আৰু যেতিয়া তেওঁ উভতি আহে তেতিয়া তেওঁৰ শৰীৰ অলপ বেলেগ ধৰণৰ হৈ যায় তেওঁৰ তাত এটা দুটা সিদ্ধি আহি যায় তেওঁৰ বচনত এনেকুৱা কিবা ঘটনা ঘটি যায় জনতা পিছত পৰি যায় আকৌ সি প্ৰভুত্বদেৱ হৈ পিছত গাধ হৈ যায় গতিকে কালে আমাক ইয়াত এনেকৈ মূৰ্খ বনাই থৈছে গতিকে এই সকলোবোৰ আপোনাৰেই হ'ব কিন্তু ইয়াত শুনোৱাৰ আৱশ্যকতা নাই যেনেকৈ আমি লক্ষ্যত উপনীত হ'ব লাগিব আৰু যদি ৰাস্তাত ক'ৰবাত কিবা হৈ আছে কিবা চাৰ্কাছ হৈ আছে অথবা আন কিবা যদি গৈ থাকোঁতেই আপুনি টিকেট কাটি সেই চাৰ্কাছ চাবলৈ সোমাই যায় আৰু আপুনি যাবলগীয়া আছিলে বিদেশলৈ উৰাজাহাজখন লৈ নাথাকে তুমি তাতেই থাকি যাবা আপোনাৰ যি উদ্দেশ্য টাৰ্গেট সেইটো কৰক কিন্তু এই কমলবোৰৰ পৰা যি লাভ ল'বলগীয়া আছে আমি লগতে লৈ থাকিম গতিকে দাসে যি আপোনাক ক'ব বিচাৰিছে ই কমল আছে আমাৰ ভিতৰত গতিকে কোৱাৰ ভাৱ এইটোৱে এই প্ৰকাৰে হৃদয় কমল আছে য'ত ভগৱান শংকৰৰ লোকৰ সকলো প্ৰক্ৰিয়া এই চেনেলত দেখা পাব ইয়াত কণ্ঠ কমল আছে ইয়াৰ পাছফালে এই ৰাজহাড়ৰ ভিতৰৰ ফালে যিখিনিৰ পৰা বেণ্ড হয় ইয়াত
দুৰ্গাৰ কমল আছে অষ্ট কমল দল। ইয়াত যিটো আছে সেইটো 16টা কমলৰ 16 পাহ পাহিৰ কমল আছে, যি পঞ্চমটো কমল। ইয়াক কণ্ঠকমল বুলি কোৱা হয়, অষ্টকমল নহয়। যেনেকৈ এটা মূল কমল, তাৰপিছত হোৱাত কমল, চক্ৰ কোৱা বা কমল কোৱা, তাৰপিছত নাভি কমল। বিষ্ণু লক্ষ্মীৰ তাত দৃশ্য দেখা পোৱা যায়। তাৰপিছত হৃদয় কমল, এই দুয়োটা স্তনৰ মাজভাগত, আৰু ইয়াত দুয়োটা স্তনৰ মাজভাগত, তাৰ পৰা অলপ ওপৰত। ইয়াত এই ৰাজহাড়ডালৰ ভিতৰৰ ফালে এটা হৃদয় কমল আছে, যাক হৃদয় কমল বুলি কোৱা হয়, যাৰ 12টা পাহি আছে। এইটো কণ্ঠ কমল, ইয়াত 16টা পাহি আছে আৰু দুৰ্গা দেৱীৰ নিবাস। গতিকে ইয়াত গৰীবদাস দেৱে ক'ব বিচাৰিছে कि वही मोहम्मद, वही महादेव, वही आदम, वही ब्रह्मा, और 10 गरीब दूसरा को नहीं, कोई नहीं। চোৱা নিজৰ ঘৰত, যদি আপোনালোকে চেনেল অন কৰি সেয়া চাই, যদি শিৱলোকত প্ৰৱেশ কৰে, তাত মহম্মদ চাহেব বহি থকা দেখিব। সকলো পীৰ পয়গম্বৰসকল, তাত এটা বেলেগকৈ প্ৰেত লোক আছে প্ৰত্যেক। ই ভগৱানৰ নগৰী আছে বেলেগ বেলেগ, এওঁলোকৰ স্থান আছে, লোক আছে, আৰু প্ৰত্যেকতে এখন এখন স্বৰ্গ আছে। স্বৰ্গ মানে ৰেষ্টুৰেণ্ট, আৰু এখন এখন প্ৰেতৰো স্থান আছে, গণ বেলেগকৈ থাকে। সেই ভূত প্ৰেতবোৰ বেলেগকৈ থাকে। ভূত প্ৰেত প্ৰেতাত্মা ইত্যাদিৰ এখনেই ক্ষেত্ৰ আছে। গতিকে সকলোকে তাতে থকা দেখা পাবা, তেতিয়া গম পাবা যে তোমালোক বেলেগ নহয়। তেতিয়া ইয়াত কৈছে वही मोहम्मद, वही महादेव, वही आदम, वही ब्रह्मा, 10 गरीब दूसरा कोई नहीं, देखा अपने घर में। গতিকে নিমাই প্ৰাৰ্থনা কৰি আছে যে হে ভগৱান, হয়তো পুত্ৰ দিবই নালাগিছিল, আৰু যদি দিছে মালিক লৈ যাব নালাগিছিল। আপুনি ইয়াক নিব বিচাৰিছে, আপোনাৰ দাসী লগতে মৰিব এই বালকৰ। যদি ই মৰে, তেতিয়া পৰমাত্মাই ভাবিলে যে মইতো নমৰো, কিন্তু এওঁ নিশ্চয় মৰিব। কিমান টেনশ্যন লৈ ল'লে নিমাই। ভগৱান শিৱক প্ৰেৰিত কৰিলে। ভগৱান শিৱক প্ৰেৰিত কৰিলে, নহ'লে তেওঁ 25 দিন ধৰি কান্দিয়ে আছিলে। কোৱা হয় करावे साइया मन में लहर उठा, दादू सिरधर जीव के वो आप बगल हो जा। তেওঁলোক শিৱৰ পূজাৰী আছিল, শিৱকেই পঠিয়াই দিলে, আৰু শিৱ এজন সাধুলোক ধৰি আহিলে ফকীৰৰ, আৰু সুধিলে মাতৃ কিয় কান্দি আছা, কিনো কথা হ'ল? আপুনি নিজৰ অৱস্থা বেয়া কৰি থৈছে, কি হ'ল পুত্ৰী কোৱা? তেতিয়া তেওঁ ক'লে যে মহাৰাজ দেৱ, মই মহাদুখী হৈ আছো, মোৰ দুখ নুশুনিব। আপোনাৰ স্থলৰ নহয়, আপুনিও দুখী হৈ যাব মোৰ এই দুখীয়াৰ দুখ শুনি। ভগৱান শিৱই ক'লে যে মাতৃ পুত্ৰী, কোৱা হয় নিজৰ দুখ যদি আনৰ আগত কোৱা হয় মনটো পাতল পাতল লাগে। ঠিক আছে, মই কৰিব নোৱাৰিব পাৰোঁ, কিন্তু কিছু বিধি কম, কাম হৈ যাব পাৰে, কৰি চাবা। তেতিয়া মাতৃগৰাকীয়ে ভাবিলে কৈ দিওঁ মহাত্মাজনক। মহাত্মাসকলৰতো শক্তিও থাকে, কিন্তু ইয়াৰ আগলৈকে সকলো মহাত্মাৰ ওচৰলৈকে গৈ চাইছে, কোনো সকাহ পোৱা নাছিল। জৰা ফুকাও কৰাইছিলে, সকলো ধৰণৰেই জৰা ফুকা কৰাইছিলে। সি মালিকক জৰা ফুকা কৰি কি হ'বনো? কোনোৱে যন্ত্ৰ মন্ত্ৰ কৰিব পাৰে, কিন্তু তেওঁ সাধাৰণ বালক নহয়। তেতিয়া সেই নিমাই সকলোবোৰ কাহিনী ক'লে যে মই নিসন্তান আছিলোঁ মহাৰাজ। এদিন মই হৃদয়েৰে ভগৱান শিৱক মনত পেলাইছিলোঁ। তাৰ পিছত কমলৰ ফুলৰ ওপৰত সৰোবৰ এটাত মই তেওঁ দিয়া এই অমূল্য ৰত্নটো পালোঁ। এতিয়া ইয়াৰ 25 দিন হৈ গ'ল, না ই ভোজন কৰিলে, না গাখীৰ খালে। এতিয়া ই মৃত্যুক প্ৰাপ্ত কৰিব, কিন্তু পৰমাত্মাই এনেকুৱা সুস্থ, जैसे कमल कला फूलंत। কমলৰ দৰে ফুলি আছে। তেওঁৰ শৰীৰ সুস্থই হৈ আছে, মেচিয়ৰ্ড হৈ আছে, যেন নৱজাতক শিশুতকৈ অলপ ডাঙৰ শৰীৰৰ শুই আছে তেওঁ। গতিকে কোৱা হয় পৰমাত্মা সুস্থ, কিন্তু নিমাই ভাবি আছে যে তেওঁ মৰিব, নাখালেতো মৰিবই কেঁচুৱা। আৰু ক'লে মহাৰাজ লগতে ময়ো মৰিম, মই জীয়াই থাকিব নোৱাৰিম। তেনেকৈ কৈ হিয়াধা কৰি কান্দিব ধৰিলে। তেতিয়া শিৱদেৱৰ ফালে শিৱই ক'লে যে মাতৃ তোমাৰ পুত্ৰটো দেখুৱা ক'ত আছে? তাই উঠাই আনিলে আৰু ভাবিলে মহাৰাজৰ চৰণত থৈ দিওঁ, মহাত্মাই আশীৰ্বাদ দি দিব, মোৰ বালক জীৱিত হৈ যাব,
সুস্থ হলেহে খোৱা বোৱা কৰিব পাৰিব। গতিকে যেতিয়াই সাধু ৰূপত থকা ভগৱান শিৱৰ চৰণত যেতিয়া কেঁচুৱাটো থব বিচাৰিলে, কেঁচুৱাটো তাৰ পৰা শূন্য তুলিব ধৰিলে। আৰু ভগৱান শিৱৰ শিৰৰ পেৰেলেল শূন্যত থিয় হ'ল নিজে নিজে। আৰু শিৱদেৱে চাই থাকিল। এতিয়া মাতৃগৰাকীয়ে ভাবিলে, নিমাই ভাবিলে এই মহাত্মাজনৰ বহুত শক্তি আছে। মোৰ পুত্ৰক শূন্যত উপহাই দিলে। এতিয়াও নম্বৰ শিৱৰী বাঢ়ি যাব ধৰিছে। যেতিয়া ভগৱান শিৱই এনেকৈ হাত থলে, পৰমাত্মা তেওঁৰ কোলালৈ আহি গ'ল। ভগৱান শিৱৰ সাধু ৰূপৰ। আৰু আকৌ পৰমাত্মাৰ আৰু ভগৱান শিৱৰ দুই ভগৱানৰ চকুত চকু পৰিল। তেতিয়া শংকৰ ভগৱানে প্ৰণাম জনালে। এওঁ অদ্ভুত শক্তিৰ। কৈছে 7 বাৰ গৰীবদাস দেৱে দেখিছে 7 বাৰ তেওঁলোকৰ মাজত কথা বতৰা হৈছিল। মাতৃয়ে বুজি নাপালে। তেতিয়া ভগৱান শিৱক নৱজাতক শিশু ৰূপৰ পৰমাত্মাই ক'লে যে সেই মহাত্মাদেৱ, সেই শিৱদেৱ। এতিয়া ভগৱানে ক'লে নৱজাতক শিশুৰ ৰূপধাৰী বালকে। সি বাল ভগৱান কবিৰ চাহেবে ক'লে যে শিৱদেৱ, ই মাতৃগৰাকীক কৈ দিয়ক এজনী কুমাৰী গাই আনিবলৈ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, আজি জানো আহক এনে এজন ব্যক্তিৰ বিষয়ে যিয়ে বহুকেইটা নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ শৰীৰটো ৰোগীয়া কৰি তুলিছিল। কিন্তু তাৰ লগে লগে তেওঁ দেৱী দুৰ্গাৰো ভক্তি কৰি গৈছিল। তেওঁই হৈছে বালোদা বজাৰৰ আশীষ দেৱাং। দেৱী দুৰ্গাৰ প্ৰতি অটল বিশ্বাসী আশীষে ভাবিছিল দুৰ্গা দেৱীয়ে তেওঁৰ সকলো ৰোগ মুক্ত কৰি দিব। কিন্তু দিন বাগৰি গৈ থাকিল, তেওঁৰ ৰোগ ভাল হোৱাৰ কোনো লক্ষণ নাপালে। সেয়ে তেওঁ অন্য কোনো গুৰু ল'বৰ বাবে চিন্তা কৰিলে। সঁচাকৈ কিছুদিন পিছতেই তেওঁৰ হাতত পৰিল সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত পুথি জ্ঞান গংগা, যি পুথিয়ে তেওঁৰ জীৱন অদ্ভুত ধৰণে সলনি কৰিছিলে। প্ৰিয় দৰ্শক, সন্ত ৰামপাল গুৰু মহাৰাজৰ পুথিত এনেকুৱা কি আচৰিত চমৎকাৰ আছে, যি পুথি পঢ়াৰ লগে লগে আজি সমাজত হাজাৰ হাজাৰ লোকে নিচা ত্যাগ কৰাৰ উপৰিও জীৱনত দেখিছে আৰু বহুত চমৎকাৰ। আশীষৰ জীৱনতো এই পুথিখনেই দেখুৱাইছে বহু চমৎকাৰ। গতিকে শুনো আহকচোন তেখেতৰ জীৱনৰ সত্য কাহিনী তেখেতৰ নিজ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? হয়, আশীষ দেৱাংগৰ। আশীষ, আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিলাৰগড়, জিলা বলোদা বজাৰ, ছত্তীশগড়। আশীষ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? হয়, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা চন 2013ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই দেৱী দুৰ্গাৰ ভক্তিত লীন আছিলোঁ। মই আনকি দেৱী দুৰ্গাৰ মাত কাণেৰে শুনা পাইছিলোঁ। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? হয়, মই আগৰ ভক্তি কৰিও নিচাত ইমান লীন আছিলোঁ। দিনে ৰাতিয়ে মদৰ নিচাত, চিগাৰেট, গুটকা, আনকি ভাং খোৱাৰো অভ্যাস হৈ গৈছিলে। কাৰণ আমাৰ তাত ছত্তীশগড়ত যেতিয়া দুৰ্গা দেৱীৰ পূজা কৰে তেতিয়া তাত প্ৰসাদৰ ৰূপত ভাঙৰো সেৱন কৰোৱা হৈছিলে। সেইবাবেই মই বহুদিনৰ পৰা গুৰু ধৰিবলৈ চেষ্টা কৰি আছিলোঁ। বহুত ফুৰিলোঁ গুৰু ধৰিবলৈ, কিন্তু মই ক'তোৱেই ভাল নাপালোঁ। শেষত জ্ঞান গংগা কিতাপখন পালোঁ। তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান বুজি 2013ত বৰবালালৈ গৈ নাম দীক্ষা ল'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ছাৰ, কি কাম কৰে আপুনি? হয়, মোৰ বৃত্তি ডক্তৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ ইমানেই লাভ হ'ল যে মই গণাব নোৱাৰিম। বহুত কিবা কিবি লাভ পালোঁ মই। সকলোতকৈ প্ৰথমেতো মই নিচাৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পালোঁ। সেয়া এৰিবলৈ বহুত চেষ্টা কৰিছিলোঁ, বহুত ঔষধো খাই চাইছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। কিন্তু নাম দীক্ষা লোৱা মাত্ৰই মই নিচা একেবাৰে এৰা খালে। আৰু মই নিচা কৰি কৰি আৰু মাংস খাই খাই মোৰ শৰীৰ ইমানেই বেয়া হৈ গৈছিলে, পাইলছ, ভাগাণ্ডাৰ, ফিটচুলা, বহুত বেছি অসুবিধা হৈছিলে। আনকি মই ডাক্তৰৰ পৰা উপদেশো লৈছিলোঁ। তেতিয়া অপাৰেশ্যন কৰাৰ কথা কৈছিলে, কিন্তু তাৰ পিছতো ঔষধ খাই থকাৰ পিছতো আৰাম পোৱা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছতেই
মোৰ সমস্যা সম্পূৰ্ণ ভাল হ'ল। মোৰ পত্নীয়ে আনকি মজিয়াখনো সদায় ৰাতি চফা কৰিব লগা হৈছিল। তাৰপিছত নাম দীক্ষা লোৱা মাত্ৰই মই সমস্যাৰ পৰা সমাধান পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ ছাৰ, যেনেকৈ আৰ্থিক লাভ, শাৰীৰিক লাভ, আধ্যাত্মিক লাভ। ডাঙৰ লাভ এইটো পালোঁ যে মই সৎগুৰু পালোঁ আৰু পূৰ্ণ মুক্তিৰ মাৰ্গ পালোঁ। হয়, মোৰ পত্নীৰ বিয়াৰ ৩-৪ বছৰ পাছতো সন্তান জন্ম হোৱা নাছিল। মইতো এনে ডক্তৰ হয়, মই চিকিৎসা কৰালোঁ। তাৰপিছত লেডিজ ডক্তৰ এগৰাকীৰ পৰা বিলাসপুৰতো আমাৰ তাত লাইফ কেয়াৰ হস্পিটেল আছে, তাতো ট্ৰিটমেণ্ট কৰাইছিলোঁ। কিন্তু দীঘলীয়া চিকিৎসা কৰাৰ পিছতো একো আৰাম পোৱা নাছিল। তাত থাইৰয়ড আৰু PCODৰ সমস্যা থকা বুলি কৈছিলে আৰু দীঘলীয়া চিকিৎসা চলোৱাৰ পাছতো আৰাম পোৱা নাছিল। তাৰ পাছত আমি গুৰুদেৱক প্ৰাৰ্থনা জনালোঁ, সন্ত ৰামপালদেৱ মহাৰাজক। প্ৰাৰ্থনা জনোৱা মাত্ৰেই সেই মাহতে বহুত আশ্চৰ্যজনকভাৱে সেই মাহতে তেওঁ গৰ্ভৱতী হ'ল আৰু 9 নম্বৰ মাহত সন্তান জন্মিল। আৰু ভগৱান পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ 2 বছৰ 2-3 মাহৰ কেঁচুৱা আছে। এয়া চাওক, থাইৰয়ডৰ ৰিপৰ্ট আৰু গৰ্ভতো প্ৰব্লেম আছিল ছাৰ। এই সমস্যাৰ বাবে দীঘলীয়া চিকিৎসা কৰাৰ পাছতো সমাধান পোৱা নাছিল ছাৰ। এয়া ছাৰ, ছ'ন'গ্ৰাফিত ভ্ৰূণৰ সৃষ্টি হোৱা নাছিলে। বহুত সমস্যা আছিল, ঔষধ খোৱাৰ পাছতো ভাল পোৱা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ। তাৰ পাছত লাভ পালোঁ ছাৰ, আৰু এতিয়া 2-2.5 বছৰীয়া সন্তানো আছে মোৰ। আৰু বহুত লাভ পাইছোঁ ছাৰ, কিমান গণাম, শেষ নহ'ব। আপোনাৰ সময় শেষ হৈ যাব আৰু কওঁতে কওঁতে ময়ো ভাগৰি পৰিম ছাৰ। ছাৰ, আপোনাৰ বৃত্তি ডক্তৰ। আপুনি এই কথাবোৰ ভালদৰেই জানে। হাজাৰত নহয় লাখৰ সংখ্যাত য'ত মেডিকেল ছায়েন্সে যিবোৰ বেমাৰক ৰিজেক্ট কৰি দিয়ে, যিবোৰ মানুহক ৰিজেক্ট কৰি দিয়ে, তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় আৰু সুস্থ হৈ যায়। ডক্তৰেও কৈ দিয়ে যে আপোনাৰ এতিয়া আৰু চিকিৎসা নহ'ব, এতিয়া ভগৱানেহে বচাব। তেওঁলোকক সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে। গতিকে ছাৰ, এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আপুনিতো এজন ডক্তৰ, তেওঁ কিবা ঔষধ দিয়েনে? তেওঁৰ লগত কি আছেনো যে সকলো ঠাইতে হাৰি যোৱাৰ পিছতো সন্ত ৰামপালদেৱ মহাৰাজে ঠিক কৰি দিয়ে? ছাৰ, কথাটো এনেকুৱা হয় যে এইটো এটা ট্ৰু স্পিৰিচুৱেল নলেজ হয়। আৰু এই যে গুৰু সন্ত ৰামপালদেৱ মহাৰাজ সকলো বেদ, কোৰাণ, পুৰাণ, বাইবেল সকলো সৎগ্ৰন্থ দেখুৱাই কয় যে প্ৰকৃততে পৰমাত্মা কোন হয় আৰু কি প্ৰকাৰে ভক্তি কৰিলে আমি লাভ পাম। সেই আধাৰতে সকলো লাভ হয় ছাৰ। এতিয়ালৈকে লাখ লাখ অনুগামীয়ে সৎভক্তি কৰি লাভ প্ৰাপ্ত কৰিছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ প্ৰাপ্ত কৰিলে। ছাৰ, আপুনি এজন ডক্তৰ। ডক্তৰ হিচাপে আপোনাক যিসকল দৰ্শকে চাই আছে আৰু যিসকল বেমাৰত গ্ৰস্ত, তেওঁলোকক আপুনি কি ক'ব বিচাৰিব? হয়, নিশ্চয় ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ মাত্ৰেই আৰু নিয়ম অনুসাৰে ভক্তি কৰিলে ডাঙৰতকৈ ডাঙৰ বেমাৰ যেনে কেঞ্চাৰ, ব্লাড কেঞ্চাৰ, এইডছৰ দৰে বেমাৰ, যিকোনোৱেই ডাঙৰ বেমাৰ নহওক কিয় সকলো ভাল হ'ব পাৰে ছাৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বৰ্তমান 13+ ইণ্টাৰনেশ্যনেল চেনেলত সৎসংগ আহে। তাৰ তলত হালধীয়া শাৰী এটা আহে আৰু তাত আশ্ৰমৰ নম্বৰ আহে। তাতে যোগাযোগ কৰি নাম দীক্ষা ল'ব পাৰিব ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আনকি এতিয়া ইউটিউবো আছে আৰু বহুত কিবা কিবি আছে, যেনে ছ'চিয়েল মিডিয়া নেটৱৰ্কতো চাৰ্চ কৰি আপুনি নাম দীক্ষা লোৱাৰ অপশ্যনো পাব ছাৰ। ধন্যবাদ ছাৰ। অ'কে ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।